গাইজ আজি এডভোকেটসকলে কিয় ইমান দৌৰাদৌৰি কৰিছে আপোনালোকে জানেনে? যদি জানিব বিচাৰে মোৰ ভিডিঅ'টো চাই থাকক। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবৰে খবৰ ভাল। আলহামদুলিল্লাহ আমাৰো খবৰ ভাল। তো যেতিয়া আমি কেণ্টিনত খাই আছিলোঁ, খাই থকা অৱস্থাত ছাদৰ ওপৰৰ পৰা হঠাৎ কিবা এটা শব্দ শুনা পাওঁ। তেতিয়া সব এডভোকেটে কেণ্টিনৰ পৰা ওলাই আহি কেনে চাই যে খিৰিকীৰ গ্লাছ ভাঙি পৰিছে গোটেই একদম তলত। কাৰণ কিছুমান এডভোকেট তলত আড্ডা মাৰি আছে ন, মূৰত পৰি গ'লেতো ৰিক্সিৰ কথা হয়। তো কিয় পৰিছে জানে? ইমান জোৰে ধুমুহা আহিছে, মানে কি ক'বা আৰু, গছ চছ চব ভাঙি গৈছে। আৰু বিল্ডিংবোৰতো, কাছাৰীৰ বিল্ডিংবোৰ ইমান পুৰণা হৈ গৈছে, এইবোৰ যে ভাঙিব কোনো গ্যাৰাণ্টি নাই। তাৰপিছত মই আমাৰ ইয়াক ক'লোঁ যে মোৰ যিখিনি কাম আছে তুমি কৰি লৈ আহা, মই পাপাক ৰাখিও, আৰু তোমাৰ যিখিনি কাম আছে ফটাফট কৰা, কাৰণ ঘৰত গুচি যাওঁ। ইয়াৰে কামখিনি কৰাৰ পিছত আমি আমিনগাঁও যোৱাৰ কথা আছিল। তো আমিনগাঁৱত কেনেকৈ যাম কওকচোন? ইমান জোৰে ধুমুহা আহিছে, বৰষুণ। ৰাস্তাত যদি ধৰে, ইফালে আমি বেবীক লৈ গৈছোঁ বৰষুণত ভিজি তাতে কামটোৱে ডাঙৰ হ'ল না, আমাৰ জানটোৱে ডাঙৰ হ'ল। তো সেই বুলি আমি আৰু কাম চাম কৰা নাই। ক'লোঁ যে নালাগে, আজি তুমি কাম কৰিব কাৰণে তুমি এক কাম কৰা, লাগিলে বৰষুণ যদি এৰে ঘৰত আমাক দি অহাৰ পিছত তুমি আমিনগাঁৱত যাবা। আমিনগাঁৱত যাই কেনে যিখিনি কাম আছে তুমি কৰি লৈ আহিবা। তাৰপিছত এও কৈ আছে সেইটো কোনো কথা হ'ল নেকি? মই ঘৰত যাই কেনে আকৌ আমিনগাঁও যাম, কামটো ইমান ডাঙৰ নহয়। তো এক কাম কৰা, নালাগে, আমি এতিয়া আৰু ক'ত যাবৰ কাৰণে ডাইৰেক্ট ঘৰত গুচি যাওঁ। তো বৰষুণ এৰিল, ধুমুহাটো অলপ কমিল। তাৰপিছত আমি লাহে লাহে ওলাই আহিলোঁ। অহাৰ পিছত ৰাস্তাত বৰষুণ ধৰিছে, আমাক অলপ এটুপ দুটুপ পৰিছে, পৰিলেও উপায় নাই, মানে ডাইৰেক্ট আহি গৈছে। ইফালেতো আমি ছাতা একো লৈ যোৱা নাই, পাপাৰ বৰষুণ পৰিলে প্ৰব্লেম হৈ যাব, মোৰোতো বৰষুণ লাগিলেই মানে বহুত প্ৰব্লেম অলপ, সেইকাৰণে ডাইৰেক্ট আমি গুচি আহিছোঁ।